সমূহ অসমীয়া ৰাইজলৈ আমাৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আজিৰ এই দুৰ্দশাত, এই বেয়া পৰিস্থিতিত কৰোনা ভাইৰাছে যি প্ৰলয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে, তাৰ কাৰণে আমি সজাগ হ'বৰ সময় হৈছে। সকলো মানুহে নিজৰ ভিতৰত নিজৰ কোঠাত নিজৰ ঘৰত আবদ্ধ কৰক, আবদ্ধ কৰি ৰাখক, বেছি ঘূৰা ফুৰা কৰি নফুৰিব, যাতে বেমাৰটো আৰু বিয়পি নাযায়, আপোনাৰ গালৈ যাতে নাহে বেমাৰটো, তাৰ কাৰণে। আৰু নাজানো সকলোৰে বহুত কষ্ট হৈছে, আমাৰো কষ্ট হৈছে। আমি বোম্বেলে কামত আহিছিলোঁ, কামত আহি পেলাই আমি আবদ্ধ হৈ আছোঁ আজি কেইবাদিন হ'ল ইয়াত। এতিয়া কাইলৈৰ পৰা শুনিছোঁ ফ্লাইটৰ ব্যৱস্থা বন্ধ কৰা হ'ব। কিমান দিন আমি ইয়াত থাকিব লাগিব আমি নাজানো, কিন্তু প্ৰস্তুত হৈছোঁ। আপোনালোকেও প্ৰস্তুত থাকক। আৰু চৰকাৰৰ ফালৰ পৰা যিখিনি সমবেদনা হওক, সহায় হওক আগবঢ়াইছে, তাত আপোনালোকে উজান দিয়ক, আপোনালোকেও তেওঁলোকক সহায় কৰক এই ভাইৰাছৰ পৰা নিষ্কৃতি পাবৰ বাবে। আৰু আমি অচিৰেই এই প্ৰলয়ংকৰী ভাইৰাছৰ পৰা আমি মুক্তি পাম বুলি মই আশাবাদী। আৰু আপোনালোকো আশাবাদী হওক। আমি সদায় একেলগে আছোঁ, একেলগে থাকিম। জয় আই অসম।